একমাত্ৰ সেই উদ্দেশ্যেৰে খাদ্য সুৰক্ষা আইনখন ভাৰতবৰ্ষত বলবৎ কৰা হৈছিল। অসমতো এই আইন 2015 চনৰ ডিচেম্বৰ মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন বলবৎ কৰা হৈছে। 2011 চনৰ লোকপিয়ল অনুসৰি গ্ৰাম্য অঞ্চলৰ সৰ্বোচ্চ 84.17% আৰু চহৰ অঞ্চলৰ সৰ্বোচ্চ 60.35% লোকৰ সামৰি অসমত খাদ্য সুৰক্ষা আইনৰ অধীনত সামৰি ল'ব পৰা হিতাধিকাৰীৰ সংখ্যা সৰ্বমুঠ 2,52 লাখ। আমাৰ অসমত আমি প্ৰায় 2,52 লাখ মানুহক এই আঁচনিৰ জৰিয়তে আমি এই সুবিধা প্ৰদান কৰিবৰ কাৰণে সক্ষম হৈছোঁ। খাদ্য সুৰক্ষা আইনৰ অধীনত 2 ধৰণৰ ৰেচন কাৰ্ড প্ৰদান কৰা হয়। হিতাধিকাৰীৰ আৰ্থিক অৱস্থা অনুসৰি আমি অন্তোদয় কাৰ্ড প্ৰদান কৰোঁ, যাৰ নাম AAY কাৰ্ড বুলি জানো, আৰু অগ্ৰাধিকাৰ প্ৰাপ্তি পৰিয়াল PHS কাৰ্ড। আনুষ্ঠানিক কাৰ্যসূচীত আপুনি উপস্থিত আছে। কিমান হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব? ইয়াতে 9,000তকৈ অধিক লোকক আমি আজি ৰেচন কাৰ্ড প্ৰদান কৰিছোঁ। আপোনালোকে জানে যে সমগ্ৰ অসমতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ কৰ্মে আমাৰ মন্ত্ৰীসকলে ৰেচন কাৰ্ড বিতৰণ কৰি আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ কৰ্মে মই ধুবুৰী জিলালৈ আহিছোঁ। যোৱাকালি মই 2টা সমষ্টিত ইতিমধ্যে ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ, আৰু আজিও 2টা সমষ্টিত মই বিতৰণ কৰিম। গতিকে দেখিছে যে এই ৰেচন কাৰ্ড কেৱল ৰেচন কাৰণেই প্ৰযোজ্য নহয়। এতিয়া এই ৰেচন কাৰ্ডখনে লগতে কেইবাটাও সুবিধা আমাৰ দুখীয়া লোকসকলক প্ৰদান কৰিছে। যেনেকৈ আজি যিসকলে ৰেচন কাৰ্ড পাব তেওঁলোকে লগে লগে আয়ুষ্মান কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব, আৰু এই আয়ুষ্মান কাৰ্ডখনে তেওঁলোকক প্ৰত্যেক বছৰতে বিভিন্ন জটিল ৰোগত যেতিয়া তেওঁলোকৰ যদি হয় তেতিয়াহ'লে তেওঁলোকে 5 লাখ টকা পৰ্যন্ত একোটা পৰিয়ালে ইয়াৰ পৰা চিকিৎসাৰ বাবে তেওঁলোকে সুবিধা গ্ৰহণ কৰিব পাৰিব। আৰু ভাৰতবৰ্ষৰ যিকোনো মেডিকেলত গৈ পেলাই যিবিলাকত পঞ্জীয়নভুক্ত মেডিকেল কলেজ আছে তাতে তেওঁলোকে চিকিৎসা কৰিবৰ কাৰণে সক্ষম হ'ব। তাৰ লগতে এই কাৰ্ডখন পোৱাৰ লগে লগে তেওঁলোকে প্ৰধানমন্ত্ৰী উজ্জ্বল জ্যোতি যোজনাৰ লগতো তেওঁলোকে সাঙুৰ খাই যাব, আৰু তেওঁলোকে গেছ চিলিণ্ডাৰৰ কাৰণে আবেদন কৰিব পাৰিব। এইটো তেওঁলোকৰ বিনামূলীয়াকৈ গোটেইখিনি বস্তু তেওঁলোকে পাবৰ কাৰণে সক্ষম হ'ব। তাৰ লগতে আপোনালোকে জানে যে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে মহিলাসকলৰ কাৰণে বিভিন্ন কথা চিন্তা কৰি থাকে, আৰু তেওঁলোকৰ যিটো সপোন এখন ঘৰ, এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে তেওঁলোকে এই কাৰ্ডখনৰ জৰিয়তে তেওঁলোকে এই সুবিধা পাব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও ঘোষণা কৰিছে যে এই বছৰৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে চিন্তাধাৰাৰে মুখ্যমন্ত্ৰী আৱাস যোজনাও আমি অসমতো নতুনকৈ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আমাৰ চৰকাৰখনে। তো গতিকে এই কাৰ্ডখনৰ জৰিয়তে তেওঁলোকে এই সুবিধাখিনিও গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হ'ব। আজি আমি 9,000তকৈ অধিক কাৰ্ড আমি প্ৰদান কৰিছোঁ। এটা কথা আপোনাক সুধিব বিচাৰোঁ, মই বিশেষত্ব জানিব পাৰিছোঁ যে ইতিমধ্যে দেখা গৈছে আলমঞ্জৰ সমবায় সমিতি আছে, তেখেতৰ সেই সমবায় সমিতিৰ হিতাধিকাৰীক দিয়া হৈছে দক্ষিণ গিৰামাৰী। তেখেতে মাইকী মানুহ হয়, তেখেতে কেনেকৈ যাব চাউল বুলি এটা মানুহ বেলেগ সমবায় দিয়া হৈছে। এইটো যদি কিবা অসুবিধা হয়, ৰাইজৰ কিবা অসুবিধা হয়, নিশ্চয় আপত্তি কৰিলে আমি এই কথাটো বিবেচনা কৰিম। আজি তাৰিখত এটা কথা কৈছোঁ যে আমি পুৰুষ মহিলা সকলোকে সমানে আগুৱাই লৈ যাব বিচাৰিছোঁ। যদি তেনেকৈ মহিলা সক্ষমতা থাকে তেতিয়াহ'লে নিশ্চয় কৰিব পাৰিব, আৰু ৰাইজৰ যদি কিবা আপত্তি হয় তেতিয়াহ'লে নিশ্চয় মই উপায়ুক্ত ডাঙৰীয়াৰ লগত কথা পাতিম, আৰু নিশ্চয় তাৰ কাৰণে বিহিত ব্যৱস্থা আমি ল'ম। দেখা গৈছে এই ৰেচন কাৰ্ড বিতৰণৰ ক্ষেত্ৰত কিছুমান যোগ্য ব্যক্তিয়ে বঞ্চিত হৈ আছে। এই কথাটো মোকো অৱগত কৰিছে, আৰু এই কথাটো আপোনালোকক কৈছোঁ যে ৰেচন কাৰ্ডৰ ব্যৱস্থাটো এইটো এটা ধাৰাবাহিক আমি চলিয়াই থাকিব। আজি আমি যিসকল লোকক সাঙুৰি লৈছোঁ, কালি আৰু কিছু লোকক আমি যিসকলৰ ক্ৰাইটেৰিয়া থাকিব, যিসকলে দুখীয়া লোক তেওঁলোকৰ প্ৰয়োজনীয়তা থাকিব, আৰু যিসকলৰ শুদ্ধমতে আবেদন থাকিব তেওঁলোকো নিশ্চয় পাবৰ কাৰণে সক্ষম হ'ব। তো ইয়াতে আমাক জনাইছে যে প্ৰায় 300 মান মানুহ যিসকল যোগ্য ব্যক্তি আছে তেওঁলোকে ৰেচন কাৰ্ডৰ
পৰা বঞ্চিত হৈ আছে। এই কথাটো মই নিশ্চয় আমাৰ মন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰিম। মই উপায়ুক্ত ডাঙৰীয়া আমাৰ ডিপাৰ্টমেণ্টৰ লোকসকলৰ লগতো আলোচনা কৰিম, যাতে যিসকল দুখীয়া লোক, যিসকলক সঁচাকৈ এই চাউলটো পোৱাটো খুবেই প্ৰয়োজন আছে তেওঁলোকৰ পৰিয়ালটোৰ কাৰণে, আৰু তেনে পৰিয়ালক কেতিয়াও আমি বঞ্চিত হ'ব নিদিওঁ। তেখেতসকলৰ কাৰণে আগন্তুক দিনত আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।